নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো শ্ৰীমা লক্ষ্মী চৰিত্ৰৰ পুথিখনৰ পৰা লোৱা গৈছে। আজিৰ মূল কথা হৈছে কেনেকুৱা ধৰণৰ মানুহৰ ঘৰত বা কেনে ধৰণৰ মহিলাৰ ঘৰত মা লক্ষ্মী সদায় বাস কৰে তাৰে বিষয়ে ভালদৰে জানিবলৈ আগবাঢ়িছোঁ। গতিকে আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এদিনাখনৰ কথা, ভগৱান শ্ৰীহৰি নাৰায়ণ আৰু মা লক্ষ্মী দুয়ো একেলগে বহি বাৰ্তালাপ কৰি আছিল। সেই মুহূৰ্তত ভগৱান শ্ৰীহৰি নাৰায়ণে মা লক্ষ্মীক এটা কথা সুধিলে, হে দেৱী, মই তোমাৰ মুখৰ পৰা এটা কথা জানিবলৈ বিচাৰিছোঁ। যদি তোমাৰ অনুমতি তেন্তে এই কথাটো সুধিব বিচৰা কথাটো অলপ বুজাই কোৱা। লক্ষ্মীয়ে ক'লে, হে জগতৰ পালনহাৰী, এনে কি কথা আছে যি জানিবলৈ আপুনি ইচ্ছা কৰিছে? পলম নকৰি আপোনাৰ কথাষাৰ কওক, মই ইয়াৰ উত্তৰ নিশ্চয় দিম। তেতিয়া ভগৱান নাৰায়ণে দেৱী লক্ষ্মীক সুধিলে, কোৱাচোন দেৱী, কেনেধৰণৰ মানুহৰ ঘৰত বা কেনে মহিলাৰ ঘৰত তুমি বাস কৰা, অৰ্থাৎ তোমাৰ কৃপা আশীৰ্বাদ যিখন ঘৰত সদায় থাকে অলপ বুজাই কোৱা। মা লক্ষ্মীয়ে ক'লে, হে স্বামী, যিখন ঘৰত মই থাকোঁ সেই ঘৰখনত যি মোৰ স্বামী নাৰায়ণক সেৱা কৰে, মোৰ স্বামীক পূজা কৰে, নাৰায়ণৰ চিন্তন কৰি ঘৰৰ জীৱিকা পালন কৰিছে, যি ভক্তই প্ৰভু নাৰায়ণক সন্মুখত ৰাখি নিজৰ ঘৰ সংসাৰ চলাই আছে, সেইখন ঘৰত মই সদায় থাকোঁ। কিয়নো য'ত মোৰ স্বামী আদৰ আছে তাত মই নিশ্চয় থাকিম, আৰু সেইখন ঘৰ মোৰ অতি প্ৰিয় হয়। আৰু এটা মূল কথা আছে, যি মহিলাই পুৱাতে উঠি বাহিৰ ঘৰ বাহিৰ চোতাল ঝাৰু মাৰি পা পৰিষ্কাৰ হৈ নিজেও স্নান আদিৰে নিমিত্ত হৈ ঘৰখনত নিয়ম সংযমেৰে থাকি ভগৱানক মন লগাই সেৱা অৰ্চনা কৰে, ঘৰৰ অন্য সদস্যসকলৰ কাৰণে নিয়ম নীতিৰে ৰান্ধি বাঢ়ি খাবলৈ প্ৰসাদ মুঠি দিয়ে, সেইখন ঘৰ মোৰ বাসস্থান হয়। আৰু সেই মহিলাক মোৰেই এটা অন্য ৰূপ বুলি বুজিব পাৰে। তাত মই থাকি সেইখন ঘৰৰ হৈ ভাল কিবা কৰোঁ যাতে সেই ঘৰখনৰ উপকাৰ হয়। যি ঘৰৰ নাৰী প্ৰতিপতা হয়, নিজৰ স্বামীক আদৰ কৰে, জ্যেষ্ঠজনক আদৰ কৰে, সৰুক মৰম কৰে, আলহী অতিথিক সহ সন্মান কৰে, নিজতকৈও আনৰ বাবে ভাল ভবা নাৰী বা মহিলাৰ ঘৰত মই থাকোঁ, আৰু সেইখন ঘৰত কোনোদিনেই মই বিপদত পৰিব নিদিওঁ। সেই মহিলাৰ লগত সদায় মই কাষতেই থাকোঁ। যিখন ঘৰৰ মহিলাই বা সদস্যই তুলসী পূজা কৰে, সেইখন ঘৰ মোৰ স্বামী বাস কৰে, ভগৱান নাৰায়ণ থাকে। গতিকে সেইখন ঘৰত ময়ো থাকোঁ, য'ত মোৰ স্বামী থাকে। আদৰ সহকাৰে নিয়মিত ৰূপে যিখন ঘৰত তুলসী পূজা কৰে, জল অৰ্পণ কৰে, দীপক জ্বলাই, সেই ঘৰখনত মোৰ আশীৰ্বাদ থাকে। সদায় নিৰোগী আৰু কুশল মংগলৰে সেই ঘৰখনৰ সদস্যসকলে চলি থাকে। তৃতীয়তে, যিখন ঘৰত শুকুৰবাৰে নিয়মিত ৰূপে মোক আৰাধনা কৰে, কোনো মহিলাই উপবাসে থাকি মোৰ ব্ৰত পালন কৰে, মোৰ আশীৰ্বাদ পাবলৈ নানা ধৰণৰে পূজা পাঠ কৰে, সেইখন ঘৰ মোৰ প্ৰিয় হয়। বন্ধুসকল, অতি কষ্টৰে ভিডিঅ'টো আগবঢ়ালোঁ, ইয়াত কিবা ভুলো হ'ব পাৰে। ভিডিঅ'টো চাই ভাল পালে এটা সৰু লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। মা লক্ষ্মী এই কথাখিনি জানি কেনে পালে আপোনাৰ অনুভৱ কমেণ্ট কৰি জনাব।